আজি আমাৰ কাপোৰৰ বহুত কাম আছে। সেইকাৰণে ৰাতিপুৱাই উঠিয়ে বেলেগ কাম বাদ দিছোঁ, অকল বিছনাকেইখন পাৰি ঘৰটোহে চাফা কৰিছোঁ। বেলেগ কাম বাদ দিছোঁ কাৰণ আজি ষ্টক হৈ বহুত কাপোৰে আছে। আৰু এইফালে চাওক ৰ'দত এনেকুৱা ৰ'দ পৰিছে, ঠাণ্ডা লাগে ন ভিতৰত। তো ৰ'দতে মায়ে মই এনেকৈ উলিয়াই লৈছোঁ। মায়ে এযোৰ কাপোৰ টচপাতৰ কাপোৰ কাম কৰি আছে আৰু এযোৰ পাটৰ কাপোৰ এযোৰ উলিয়াই লৈছোঁ। এইটো চাওক গাটো ইমান ধুনীয়া গুণা ফুল দিয়া হৈছে গোটেই গাতে। আৰু পতিখিনি চাব পাৰে, সৰু সৰু পতি এইখিনি। পতিকেইটাও ইমান মৰম লগা। কাপোৰযোৰ দেখিবলৈ বিৰাটেই ধুনীয়া লাগিছে। আৰু এইযোৰ কইনাৰ কাপোৰ হয়। আৰু এইফালে পতিখিনি মই কাম কৰি দিলোঁ, পতিখিনি কাটিছোঁ। আৰু মায়ে এযোৰ টোপা লগাইছিলে, এটা দুটা লগাইছিলে। কিন্তু এইযোৰ কাপোৰ চাওক, টচ কাপোৰ মায়ে লগোৱাযোৰ। কিন্তু এতিয়া ফোন কৰিলে এইযোৰ বোলে আকে লাগে টচ কাপোৰযোৰ। সেইকাৰণে মায়ে এটা মূৰ লগাওক, মই এটা মূৰ লগাওঁ, তেতিয়া সোনকালে হ'ব। তো মায়ে এটা মূৰ লগাইছে আৰু মই এটা মূৰ লগাইছোঁ। কাপোৰযোৰত চকলেট কালাৰ অলপ ফুল আছিলে, সেইকাৰণে চকলেট কালাৰে দহিটো গুঠি দিলোঁ। আৰু এইফালে দেখিছেনে এই বৌগৰাকী আহি মানে সেই কাপোৰ দিয়া বৌগৰাকী ব্লাউজটোৰ ডিজাইনটো দেখাই গৈছে, ফটো মাৰি ৰাখিছোঁ। আৰু এইফালে আৰু এগৰাকী বৌ আহি মানে কাপোৰ দিছেহি, মানে কি কাম থাকিলেতো কাম আহে আৰু, কিন্তু কি ৰখাবই লাগিব, নৰখালেও বেয়া পায়। আৰু এইখন চাদৰ হৈ গ'ল চাওক। কাপোৰযোৰ ইমান মৰম লগা আছিলে, টচ কাপোৰ আছিলে। আৰু দহি গুঠি দিয়াৰ লগতে আৰু মৰম লাগি গৈছে। তাৰ কাপোৰযোৰ দিলোঁ বাৰু। আৰু এইফালে এইটো নাহৰ পুলি হ'ল আজি আমি ন খোৱা দিনাখনেই আনি থৈছিলোঁ, কিন্তু ৰুম কৰি ৰুবই পৰা নাই। তো পুলিটো চবেই চাগে নাহৰ ৰুলেই, কিন্তু মই আনিব পৰা নাছিলোঁ। এতিয়া আনি এইফালে গাঁত এটা খান্দিলে দেউতাই, ইয়াতে ৰুই দিম। পানী অলপ আৰু ছাগলী লাদ অলপকে দিছোঁ। আমাৰ ঘৰত গৰু নাই যিহেতু, মানে গৰু গোবৰ পাবলৈ নাই, ৰাস্তাটো মানে গৰু গোবৰ পাবলৈ নাই। সেইকাৰণে ছাগলী লাটকে দিছোঁ অলপ মিক্সক। পুলিটো ৰুই দিম অলপ গধূলালে, অলপ টাইম থাককচোন তেনেকৈ। এইটো পুলিটো চাওক। আজিলৈ বাই বাই।